हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। সো আজি মই লৈ আহিছো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ', য'ত আমি ডিসকাস কৰিম VFA পেট এক্সামৰ পাৰ্ট 5 ভিডিঅ'। যদি আপোনালোকে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আৰু পাৰ্ট 4 ভিডিঅ'টো চোৱা নাই, দেন কাইন্ডলি আপোনালোকে ডেসক্ৰিপচন চেক কৰিব, তাত মই লিংক দি দিম। সো বলক দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰো। সো আমাৰ ফাৰ্স্ট কোৱেশ্চন হ'ল, which part of the body is affected by pneumonia? অর্থাৎ নিউমোনিয়া শরীরের কোন অঙ্গত প্রভাব পেলায়? সো এর চাৰিটা অপশন যেনে লিভার, কিডনি, লাংস আৰু হার্ট। সো এর পিকচার দিয়া হইছে। সো কাইন্ডলি আপুনি এনসারটো গেস কৰক যে এনসারটো কি হ'ব পাৰে। সো এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন সি অর্থাৎ লাংস। মত ৰাখিব। কোয়েশ্চন নাম্বার 2, the Gir breed of cattle originated in dash? অর্থাৎ গির জাতৰ গরু মহৰ উৎপত্তি স্থল কত? সো এর চাৰিটা অপশন যেনে পাঞ্জাব, গুজরাট, রাজস্থান আৰু তামিলনাডু। গতিকে এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন বি অর্থাৎ গুজরাট। মত ৰাখিব। এয়া হল গির প্ৰজাতিৰ গাইৰ পিকচাৰ, আপুনি চাব পাৰে। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 লৈ। ইয়াত দিয়া আছে যে the black gold of Indian dairy industry is dash? অর্থাৎ ভারতের দুগ্ধ উদ্যোগৰ ব্লেক গোল্ড বুলি কোনটো প্ৰাণী বুজা যায়? সো এর চাৰিটা অপশন যেনে ক্রস ব্রিড কাউ, জার্সি কাউ, বাফেলো আৰু গট। সো এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন সি অর্থাৎ বাফেলো। মত ৰাখিব। আৰু এইটো কোনটো প্ৰজাতিৰ বাফেলো কোৱা হয়? এটো হল মুৰ্ৰা ব্রিড। মত ৰাখিব MURRAH মুৰ্ৰা ব্রিড। Question number 4, the average fat percentage in buffalo's milk is dash? অর্থাৎ মহৰ গাখীৰত কিমান শতাংশ গড় চৰ্বি থাকে? সো এর চাৰিটা অপশন যেনে 2%, 4%, 6 to 7% আৰু 10%। গতিকে এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন সি অর্থাৎ 6 to 7%। মনত ৰাখিব। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 5 লৈ। দিয়া আছে যে পশমিনা উল ইজ obtained from dash? অর্থাৎ পশমিনা উল নিম্নলিখিত কৰ পৰা পোৱা যায়? সো চাৰিটা অপশন দিয়া যেনে ক্যামেল, গট, ইয়াক আৰু ৰেবিট। এটা নিম্নলিখিত হয় দে, এটো ৰ কাটি দিব আৰু এটো কৰে নহয়। সো এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন বি অর্থাৎ গট। মনত ৰাখিব। আৰু এইটো স্পেশালি কত পোৱা যায়? লাডাখত পোৱা যায়। মনত ৰাখিব। মই আগতে আপোনালোকক জনাই দিওঁ যে এই ভিডিওটো অলপ লেন্দি হ'ব পাৰে, কাৰণ এটা আমি 65টা কোৱেশ্চনছ কভাৰ কৰিম। সো এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 6 লৈ। an important indigenous pig breed of India is dash? ভাৰতৰ এটা গুৰুত্বপূৰ্ণ থলুৱা গাহৰিৰ জাত হল ড্যাশ? সো এর চাৰিটা অপশন যেনে হেম্পশায়াৰ, ল্যান্ড রেস, ঘুংরো আৰু লাৰ্জ ব্ল্যাক। গতিকে এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন সি অর্থাৎ ঘুংরো। মনত ৰাখিব। এইটো হল আমাৰ ভাৰতৰ ইন্ডিজিনাস পিগ ব্রিড। এইটো হল হেম্পশায়াৰ, এইটো হল ল্যান্ড রেস আৰু এইটো হল লাৰ্জ ব্ল্যাক। মনত ৰাখিব। Question number 7, animal husbandry does not deal with which of the following? অর্থাৎ পশুপালনত তলৰ কোনটোৰ সৈতে জড়িত নহয়? সো এর চাৰিটা অপশন যেনে কাউজ, প্লান্টস, প্রনস আৰু ফিশেস। সো এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অর্থাৎ প্লান্টস। মনত ৰাখিব। কাৰণ প্লান্টসৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয়? বটানি বুলি কোৱা হয় নহয়? Question number 8, who is known as the father of the white revolution in India? যাক আমি মিল্কম্যান অফ ইন্ডিয়া বুলিও কওঁ। ভাৰতৰ বগা বিপ্লৱৰ পিতৃ হিচাপে কাক জনা যায়? সো এর চাৰিটা অপশন দিয়া আছে। গতিকে এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন বি অর্থাৎ ভাৰ্গিজ কুৰিয়ান। মনত ৰাখিব। এও হল ফাদার অফ দ্য হোয়াইট রিভলিউশন ইন ইন্ডিয়া। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 9, which of the following is not a dairy animal? তলৰ কোনটো দুগ্ধজাত প্ৰাণী নহয়? সো এর চাৰিটা অপশন যেনে কাউ, বাফেলো, ক্যামেল, গট। সো এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন সি অর্থাৎ ক্যামেল। মনত ৰাখিব। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 10 লৈ। হাউ মেনি ব্রিডস অফ ক্যাটেল আর প্রেজেন্ট ইন ইন্ডিয়া? অর্থাৎ ভারতত কিমান জাতৰ গৰু পোৱা যায়? সো এর চাৰিটা অপশন দিয়া আছে যেনে 108, 26, 72 আৰু 7। গতিকে এই কোৱেশ্চনৰ কারেক্ট এনসারটো হৈ যাব অপশন বি অর্থাৎ 26। মনত ৰাখিব। এটো এপ্ৰক্স হয়। মনত ৰাখিব, এটো প্ৰায় হয়। কেতিয়াবা আপুনি পাব যে 27 অপশনো পাব পাৰে। সো সেইটো কারেক্ট হ'ব, কিন্তু অপশন যদি 27 নাথাকে দেন আপুনি 26 টিক কৰি পাৰিব।
Question number 11. Which of the following cannot be obtained in a dairy farm? দুগ্ধ ফাৰ্মত তলৰ কোনটো পোৱা নাযায়? সো চাৰিটা অপচন যেনে ক্ৰীম, কাৰ্ড, বাটাৰ আৰু ভেজিটেবলছ। এইটো খুব ইজি কুৱেশ্যন হয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন ডি অৰ্থাৎ ভেজিটেবলছ। মনত ৰাখিব এইটো প্লান্ট প্ৰডাক্ট হয়, এইটো এনিমেল প্ৰডাক্ট নহয়। কুৱেশ্যন নম্বৰ 12. এভাৰেজ ফেট পাৰ্চেণ্ট ইন কাউজ মিল্ক ইজ ডেছ অৰ্থাৎ গৰুৰ গাখীৰত কিমান শতাংশ গড় চৰ্বি পোৱা যায়? সো চাৰিটা অপচন দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অর্থাৎ 3.5%. Question number 13. The breed beetle belongs to which species? অর্থাৎ beetle জাতটো কোন প্রজাতির? সো চাৰিটা অপশন যেনে sheep, goat, cow আৰু pig। গতিকে এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ goat। মনত ৰাখিব মানে ছাগলী। সো যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেন কাইণ্ডলি চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে এনে ধৰণৰ নটিফিকেশ্যনটো আগতে পায়। আৰু লগতে আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14 লৈ। ভাইটামিন ৰেছপন্সিবল ফৰ প্ৰপাৰ এগ চেল ফৰ্মেশ্যন ইজ ডেছ অৰ্থাৎ কণীৰ খোলা সঠিকভাৱে গঠনৰ বাবে দায়বদ্ধ ভিটামিনটো হ'ল ডেছ। সো চাৰিটা অপচন দিয়া আছে যেনে ভাইটামিন এ, ভাইটামিন B12, ভাইটামিন D3 আৰু ভাইটামিন ই। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ ভাইটামিন D3। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15. ৰিণ্ডাৰ পেষ্ট ইজ অলছ' কল্ড অৰ্থাৎ ৰিণ্ডাৰ পেষ্টৰ অন্য নাম হ'ল ডেছ। সো চাৰিটা অপচন দিয়া যেনে কেটেল প্লেগ, ব্লেক কোৱাৰ্টাৰ, ব্ৰুচেলোচিছ, মিল্ক ফিভাৰ। সো এই বেমাৰটো মনত ৰাখিব এইটো গাই গৰুক হয়। সো এইটো এনেকুৱা গায়ৰ মানে যি মাউথ থাকে সেই মাউথৰ মানে দাঁতৰ অংশত মানে এই বেমাৰটো বেছিভাগ দেখা যায়। মই অলপ ব্লাৰ কৰিছোঁ এই পিকচাৰটো, চাব নোৱাৰে আপোনালোকে। সো ইয়াৰ এনসাৰটো হ'ব অপচন এ অৰ্থাৎ কেটেল প্লেগ। মনত ৰাখিব এইটো এনসাৰ হ'ব। সো কাইণ্ডলি আপোনালোকে বেমাৰৰ বিষয়ে অলপ অধ্যয়ন কৰিব, VFAত আহিব পাৰে। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16 লৈ। দিয়া আছে যে ডেফিচিয়েঞ্চি অফ কোবাল্ট লিডছ টু ডেছ অৰ্থাৎ কোবাল্টৰ অভাৱৰ ফলত দেখা দিয়া ৰোগবিধ হ'ল ডেছ। সো ইয়াত চাৰিটা অপচন যেনে ৰিকেটছ, এনিমিয়া, গইটাৰ আৰু এচিডোচিছ। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ এনিমিয়া। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17. হুইচ ফডাৰ ইজ ন'ন এজ কুইন অফ ফডাৰ ক্ৰপছ অৰ্থাৎ কোনটো ফডাৰ ক্ৰপছক পশু শস্যৰ ৰাণী বুলি জনা যায়? সো ইয়াত চাৰিটা অপচন যেনে লুক্ৰিন, বাৰ্চিম, মেইজ আৰু সৰগম। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ লুক্ৰিন। মনত ৰাখিব। আৰু লগতে আপুনি জানি থব যে কিং অফ ফডাৰ বুলি বাৰ্চিমক জনা যায়। মনত ৰাখিব। আৰু আন এটা নাম হ'ল ইজিপ্টিয়ান ক্লোভাৰ। এইটো হ'ল পিকচাৰত থকাটো পশু শস্যৰ ৰাণী মানে লুক্ৰিন। কুৱেশ্যন নম্বৰ 18. ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ অৰ্থাৎ ভাৰত কিহৰ সৰ্বাধিক উৎপাদনকাৰী দেশ হিচাপে গণ্য? সো চাৰিটা অপচন যেনে ৰাইচ, হুইট, মিল্ক আৰু সুগাৰ কেন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ মিল্ক। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19. হুইচ স্পেচিছ ইজ অলছ' কল্ড পুৰ মেন্স কাউ মানে কোনটো প্ৰজাতিক পুৰ মেন্স কাউ বুলি কোৱা হয়? সো চাৰিটা অপচন যেনে গড, চিপ, বাফেলো আৰু পিগ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ গড। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20. দ্য চাইণ্টিফিক নেম অফ ইণ্ডিয়ান লোটাছ ইজ ডেছ অৰ্থাৎ পদুম ফুলৰ বৈজ্ঞানিক নাম কি হয় বুলি সোধা হৈছে। সো চাৰিটা অপচন দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ নেলুম্বো নিউচিফেৰা। মনত ৰাখিব। আৰু লগতে আপোনাৰ বাকী অপচন আছে যেনে এৰেকা কেটিছ, এইটো হ'ল তামোলৰ চাইণ্টিফিক নাম। মনত ৰাখিব। কাইণ্ডলি আপুনি জনাবচোন ৰাণা টিগ্ৰিছ কিহৰ চাইণ্টিফিক নেম হয়? কুৱেশ্যন নম্বৰ 21. হুইচ ষ্টেট ইন ইণ্ডিয়া ইজ দ্য হাইয়েষ্ট মিল্ক প্ৰডিউচাৰ অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক গাখীৰ উৎপাদন কৰে? সো চাৰিটা অপচন যেনে পাঞ্জাব, উত্তৰ প্ৰদেশ, গুজৰাট আৰু ৰাজস্থান। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ উত্তৰ প্ৰদেশ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 22. দ্য টাৰ্ম কালভিং ৰিফাৰ্ছ টু ডেছ অৰ্থাৎ কালভিং শব্দটো কিহক বুজায় বুলি সোধা হৈছে। সো চাৰিটা অপচন যেনে বাৰ্থ অফ কাল্ফ, মিল্কিং প্ৰচেছ, হিট ডিটেকশ্যন আৰু আৰ্টিফিচিয়েল ইনচিমিনেশ্যন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ বাৰ্থ অফ কাল্ফ মানে পোৱালি জন্ম হোৱা কালভিং বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 23. পিগেৰী ইজ এছ'চিয়েটেড উইথ ৰিয়াৰিং অফ ডেছ অৰ্থাৎ পিগেৰী কিহৰ লালন পালনৰ সৈতে জড়িত? সো চাৰিটা অপচন যেনে গডছ, চিপ, পিগছ আৰু পল্ট্ৰি। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ পিগছ। মনত ৰাখিব।
কুৱেশ্যন নম্বৰ 24 দ্য ডিজিজ ব্লু টং অকাৰ্ছ ইন ডেট অৰ্থাৎ যি নীলাজীৱা যি ৰোগ আছে সেইটো কোনবিধ মানে প্ৰাণীক দেখা দিয়ে সো চাৰিটা অপশ্যন যেনে পল্ট্ৰি চিপ কাউ আৰু পিগ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ চিপ মনত ৰাখিব কুৱেশ্যন নম্বৰ 25 ডেফিচিয়েন্সি অফ ভিটামিন এ কজেছ ডেছ অৰ্থাৎ ভিটামিন এৰ অভাৱত কি বেমাৰে দেখা দিয়ে সো চাৰিটা অপশ্যন যেনে ৰিকেটছ নাইট ব্লাইণ্ডনেছ গইটাৰ আৰু কেট'চিছ সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ নাইট ব্লাইণ্ডনেছ মনত ৰাখিব যাক কুকুৰিগনা বুলি কোৱা হয় এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 26 লৈ সো কুৱেশ্যন নম্বৰ 26 ৰ পৰা কুৱেশ্যন নম্বৰ 65 লৈ ষ্টাডি অফ ডিফাৰেন্ট ব্ৰাঞ্চেছ অফ সায়েন্সৰ মানে কুৱেশ্যন হয় সো কুৱেশ্যন নম্বৰ 26 ত আছে দ্য ষ্টাডি অফ এনিমেলছ ইজ কল্ড এজ অৰ্থাৎ জীৱৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন যেনে বটানী জুলজি এন্থ্ৰোপলজি আৰু ইকোলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ জুলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 27 দ্য ষ্টাডি অফ প্লান্টছ ইজ নউন এজ ডেছ অৰ্থাৎ উদ্ভিদৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ বটানী মনত ৰাখিব যেনে আমি পাইছিলো ষ্টাডি অফ এনিমেলক কি বুলি কোৱা হয় জুলজি সো তেনেদৰে প্লান্টছৰ বিষয়ে অধ্যয়ন কৰা বটানী বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 28 দ্য সাইন্টিফিক ষ্টাডি অফ ফসিল ইজ কল্ড এজ অৰ্থাৎ জীৱাশ্মৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন দিয়া আছে যেনে জিঅ'লজি আৰ্কিঅলজি পেলিঅন্টলজি আৰু পেট্ৰলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি অৰ্থাৎ পেলিঅন্টলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 29 অৰিন্থোলজি ডিলছ উইথ দ্য ষ্টাডি অফ ডেছ অৰিন্থোলজিয়ে কিহৰ বিষয়ে অধ্যয়ন কৰাক বুজায় সো চাৰিটা অপশ্যন যেনে ইনসেক্টছ বাৰ্ডছ ফিছ আৰু ৰেপটাইলছ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ বাৰ্ডছ মনত ৰাখিব কুৱেশ্যন নম্বৰ 30 দ্য ষ্টাডি অফ ইনসেক্টছ ইজ কল্ড এজ অৰ্থাৎ পোক পৰুৱাৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ এন্টমোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 31 দ্য ব্ৰাঞ্চ অফ বায়োলজি which deals with the heredity and variation is dash অৰ্থাৎ বংশ বিজ্ঞান বা বংশগতি আৰু তাৰতম্যৰ বিষয়ে আলোচনা কৰা জীৱ বিজ্ঞানৰ শাখাটো কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন যেনে সাইটোলজি ফিজিঅলজি জেনেটিক্স আৰু ইভলিউশন গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি অৰ্থাৎ জেনেটিক্স মনত ৰাখিব কুৱেশ্যন নম্বৰ 32 দ্য ষ্টাডি অফ দ্য ইমিউন সিস্টেম ইজ নউন এজ ডেছ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অধ্যয়নক কি বুলি কোৱা হয় বুলি সুধিছে সো চাৰিটা অপশ্যন যেনে ইমিউনলজি ভিৰলজি পেথলজি আৰু হেমেটলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ইমিউনলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 33 দ্য ষ্টাডি অফ এলগি ইজ কল্ড এজ অৰ্থাৎ এলগিৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন যেনে মাইকোলজি ফাইকোলজি লিচেনলজি আৰু বেক্টেৰিয়লজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ফাইকোলজি মনত ৰাখিব আৰু লগতে আপুনি বাকি অপশ্যনবোৰ চেক কৰিব যে সেইবোৰ কিহৰ বিষয়ে অধ্যয়ন কৰাক বুজায় এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 34 লৈ দ্য ষ্টাডি অফ ফাংগি ইজ কল্ড এজ অৰ্থাৎ ভেঁকুৰৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন যেনে মাইকোলজি ফাইকোলজি লিচেনলজি আৰু মাইক্ৰোবায়োলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ মাইকোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 35 দ্য ষ্টাডি অফ ব্লাড ইজ নউন এজ ডেছ অৰ্থাৎ তেজ সম্বন্ধীয় অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন দিয়া আছে যেনে অনকোলজি হেমেটলজি কাৰ্ডিঅলজি আৰু এন্ডোক্ৰিনলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ হেমেটলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 36 দ্য ব্ৰাঞ্চ অফ মেডিচিন দ্যাট ডিলছ উইথ কেঞ্চাৰ ইজ ডেছ অৰ্থাৎ কেঞ্চাৰৰ সৈতে মোকাবিলা কৰা চিকিৎসা বিজ্ঞানৰ শাখাটো কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন যেনে নিউৰলজি অনকোলজি কাৰ্ডিঅলজি আৰু ডাৰ্মাটলজি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ অনকোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 37 দ্য ষ্টাডি অফ মাইক্ৰো অৰ্গানিজমছ ইজ কল্ড এজ অৰ্থাৎ অণুজীৱৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন যেনে মাইক্ৰোবায়োলজি সাইটোলজি ভিৰলজি আৰু প্ৰটোজুলজি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ মাইক্ৰোবায়োলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 38 দ্য ব্ৰাঞ্চ অফ সায়েন্স দ্যাট ডিলছ উইথ আৰ্থকুৱেক ইজ ডেছ অৰ্থাৎ ভূমিকম্পৰ সৈতে জড়িত বিজ্ঞানৰ শাখাটো কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন যেনে জিঅ'লজি সেচিমোলজি ভলকেনোলজি আৰু জিঅ'ফিজিক্স গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ সেচিমোলজি মনত ৰাখিব
কুৱেশ্যন নম্বৰ 39 দ্য ষ্টাডি অফ ভলকেনোজ ইজ কল্ড এজ অৰ্থাৎ আগ্নেয়গিৰিৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে পেট্ৰলজি ভলকেনোলজি সেসমোলজি আৰু জিঅ'ডেসি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ ভলকেনোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 40 দ্য সাইন্টিফিক ষ্টাডি অফ দ্য ইউনিভাৰ্স ইজ ড্যাশ অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে কসমোলজি এষ্ট্ৰলজি এষ্ট্ৰনমি আৰু এষ্ট্ৰলজি এই ডাবল হৈ গ'ল এষ্ট্ৰফিজিক্স হ'ব লাগিছিল এটা সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ কসমোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 41 দ্য ষ্টাডি অফ দ্য মুন ইজ কল্ড এজ অৰ্থাৎ চন্দ্ৰৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় সো চাৰিটা অপচন দিয়া যেনে এষ্ট্ৰফিজিক্স সেলেনোলজি জিঅ'লজি আৰু প্লেনেটলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ সেলেনোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 42 দ্য ষ্টাডি অফ দ্য নাৰ্ভাছ সিস্টেম ইজ ড্যাশ অৰ্থাৎ স্নায়ুতন্ত্ৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে নিউৰলজি নেফ্ৰলজি সাইকোলজি আৰু এন্ডোক্ৰিনলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ নিউৰলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 43 দ্য ষ্টাডি অফ দ্য হিউমেন মাইণ্ড এণ্ড বিহেভিয়াৰ ইজ কল্ড এজ অৰ্থাৎ মানুহৰ মন আৰু আচৰণৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে ছচিয়লজি সাইকোলজি এন্থ্ৰোপলজি আৰু ক্ৰিমিনোলজি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ সাইকোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 44 দ্য ব্ৰাঞ্চ অফ সায়েন্স হুইচ ডিলছ উইথ অল হিউমেন ৰিমেইনছ এণ্ড কালচাৰ ইজ ড্যাশ অৰ্থাৎ পুৰণি মানৱ অৱশিষ্ট আৰু সাংস্কৃতিক বিষয় আলোচনা কৰা বিজ্ঞান শাখাটো কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে আৰ্কিঅলজি এন্থ্ৰোপলজি হিষ্ট্ৰী আৰু ছচিয়লজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ আৰ্কিঅলজি মনত ৰাখিব এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 45 লৈ দ্য ষ্টাডি অফ হিউমেন ইভলিউশ্যন ইজ কল্ড এজ অৰ্থাৎ মানুহৰ বিবৰ্তনৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে ইকোলজি এন্থ্ৰোপলজি এথনলজি আৰু পেলিঅন্টলজি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ এন্থ্ৰোপলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 46 দ্য ব্ৰাঞ্চ অফ সায়েন্স ডিলিং উইথ টিস্যু ইজ কল্ড এজ অৰ্থাৎ কলাৰ সৈতে জড়িত বিজ্ঞানৰ শাখাটো কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে সাইটোলজি হিষ্টলজি এনাটমি আৰু মৰ্ফোলজি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ হিষ্টলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 47 দ্য ব্ৰাঞ্চ অফ বায়োলজি হুইচ ডিলছ উইথ দ্য ষ্ট্ৰাকচাৰ অফ চেলছ ইজ কল্ড এজ অৰ্থাৎ কোষৰ গঠনৰ সৈতে জড়িত জীৱবিজ্ঞানৰ শাখাটো কি বুলি কোৱা হয় সো চাৰিটা অপচন দিয়া আছে যেনে হিষ্টলজি সাইটোলজি ফিজিঅলজি আৰু ইকোলজি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ সাইটোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 48 দ্য ষ্টাডি অফ পেৰাসাইটছ ইজ নন এজ ড্যাশ অৰ্থাৎ পৰজীৱৰ অধ্যয়নক কি বুলি জনা যায় সো চাৰিটা অপচন যেনে হেলমিনথোলজি পেৰাচিটোলজি বেক্টেৰিয়লজি আৰু ভিৰলজি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ পেৰাচিটোলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 49 দ্য ষ্টাডি অফ লিভাৰ ইজ কল্ড ড্যাশ অৰ্থাৎ যকৃতৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন দিয়া আছে যেনে নেফ্ৰলজি হেপেটলজি ইউৰোলজি আৰু কাৰ্ডিঅলজি সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ হেপেটলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 50 লৈ ইয়াত দিয়া আছে যে দ্য ষ্টাডি অফ কিডনি ইজ কল্ড ড্যাশ অৰ্থাৎ বৃক্কৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ নেফ্ৰলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 51 দ্য ষ্টাডি অফ ৱেডাৰ এণ্ড ক্লাইমেট ইজ কল্ড এজ অৰ্থাৎ বতৰ আৰু জলবায়ুৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি অৰ্থাৎ মেটেৰলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 52 দ্য ষ্টাডি অফ এটমস্ফিয়াৰ ইজ কল্ড এজ অৰ্থাৎ বায়ুমণ্ডলৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন দিয়া আছে যেনে এৰোনটিক্স এটমস্ফেৰিক সায়েন্স ক্লাইমেটলজি আৰু এষ্ট্ৰনমি গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ ক্লাইমেটলজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 53 দ্য ষ্টাডি অফ দ্য অৰিজিন এণ্ড হিষ্ট্ৰী অফ দ্য আৰ্থ ইজ কল্ড এজ অৰ্থাৎ পৃথিৱীৰ উৎপত্তি আৰু ইতিহাসৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপচন যেনে জিঅ'লজি জিঅ'গ্ৰাফি কসমোলজি আৰু জিঅ'ফিজিক্স সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ অৰ্থাৎ জিঅ'লজি মনত ৰাখিব কুৱেশ্যন নম্বৰ 54 দ্য ষ্টাডি অফ ফিছ ইজ কল্ড এজ অৰ্থাৎ মাছৰ ওপৰত অধ্যয়ন কৰা কি বুলি কোৱা হয় সো চাৰিটা অপচন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব ইস্থিয়লজি মনত ৰাখিব ইস্থিয়লজি এইটো হ'ল মাছৰ বিষয়ে অধ্যয়ন কৰাক ইস্থিয়লজি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 55 দ্য ষ্টাডি অফ এম্ফিবিয়ানছ এণ্ড ৰেপটাইলছ ইজ কল্ড এজ অৰ্থাৎ উভচৰ আৰু সৰীসৃপৰ অধ্যয়নক কি বুলি কোৱা হয়
সো চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ অৰ্থাৎ হাৰ্পেটলজি Question of 56 The branch of biology dealing with mammals is dash অর্থাৎ স্তন্যপায়ী প্ৰাণীৰ সৈতে জড়িত জীৱবিজ্ঞান শাখাটো কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে যেনে ম্যামেলজি জুলজি ইকোলজি আৰু এনথ্ৰোপলজি গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ অৰ্থাৎ ম্যামেলজি মনত ৰাখিব Question of 57 The study of cells is called dash অৰ্থাৎ খোলাৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অর্থাৎ কনচোলজি মত রাখিব Question of 58 The study of mollusk is called dash অর্থাৎ মলুস্কৰ অধ্যয়ন কি বুলি কোৱা হয় এটা মলুস্ক মানে কি হয় any creature with a soft body that is not divided into different sections মত ৰাখিব এইটো হল মলুস্ক মানে বহুত কোমল থাকে তাৰ বডিটো আৰু এইটো মানে ষ্ট্ৰাকচাৰবোৰ মানে এটা সেকশন নহয় মানে ডিভাইড নহয় মানে এইটো একেলগে লগ লগা সো চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ অৰ্থাৎ Malacology মত কিব Malacology Question of 59 The study of freshwater bodies is dash অর্থাৎ freshwater bodies এর বিষয় অধ্যয়ন করা কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ লিম্নোলজি মত কিব Question of 60 The study of oceans is called dash অর্থাৎ মহাসাগৰৰ বিষয় অধ্যয়ন করা কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ অৰ্থাৎ ওশিয়ানোগ্ৰাফি মত কিব Question number 61 The branch of science dealing with earthquakes, volcano and earth crust is dash অর্থাৎ ভূমিকম্প আগ্নেয়গিৰি আৰু পৃথিৱীৰ খোলাৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি অৰ্থাৎ জিওলজি মত ৰাখিব আমি দুটা জিওলজি পালো হয় নহয় এটা এই জাস্ট আমি পালো ভূমিকম্প আগ্নেয়গিৰি পৃথিৱীৰ খোলা আৰু অলপ আগত আমি পাইছিলো সেইটো কি আছিল সেইটো আছিল দ্য ষ্টাডি অফ অৰিজিন এণ্ড হিষ্ট্ৰী অফ দ্য আৰ্থ সেইটো আমাৰ কি হয় জিওলজি হয় মনত ৰাখিব Question number 62 The study of skin is called dash অর্থাৎ ছালৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে যেনে কাৰ্ডিওলজি ডাৰ্মাটোলজি প্যাথোলজি আৰু হেমাটোলজি সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ ডাৰ্মাটোলজি মনত ৰাখিব Question number 63 The study of old age is called dash অর্থাৎ বাৰ্ধক্যৰ অধ্যয়ন কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ জেৰেন্টোলজি মনত ৰাখিব Question number 64 The study of earthquakes and their effects is called dash অর্থাৎ ভূমিকম্প আৰু ইয়াৰ প্ৰভাৱৰ অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে যেনে পেট্ৰলজি সেসমোলজি ভলকেনোলজি আৰু হাইড্ৰোলজি সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ সেসমোলজি মনত ৰাখিব এতিয়া আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 65 লৈ সো এইটো আমাৰ অন্তিম কোৱেশ্চন হয় সো আই আপোনালোকে ভিডিও ভাল পাইছে আৰু যদি আপোনালোকে ভিডিও ভাল পাইছে তেন প্লিজ নিজৰ বন্ধু বান্ধৱক শেয়াৰ কৰি দিব আৰু লগত চেনেলটো সাবস্ক্ৰাইব কৰি দিব The study of hormone is known as dash অৰ্থাৎ হৰমনৰ অধ্যয়ন কি বুলি কোৱা হয় সো চাৰিটা অপশন দিয়া আছে যেনে এন্ডোক্ৰিনোলজি হেমাটোলজি নিউৰোলজি আৰু অনকোলজি গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ অৰ্থাৎ এন্ডোক্ৰিনোলজি মনত ৰাখিব গতিকে এই আছিল আপোনালোকৰ VFL পাৰ্ট 5 ভিডিও সো লগ পাম অনলাইন ভিডিও তেতিয়ালৈকে পঢ়ি থকা শিকি থাকক সো ওয়ান্স अगेन থ্যাংক ইউ সো মাচ এন্ড অল দ্য বেষ্ট ফৰ ইয়োৰ আপকামিং এক্সামস